ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যেটো গতি নামৰ চেপ্টাৰ 8 নম্বৰ পাঠটো এই পাঠটো এমসিকিউ আর 1 নম্বৰ যিখিনি প্ৰশ্ন তোমালোকৰ আহে আৰু সেই বিষয়ে মই আলোচনা কৰিম হেতু আতেল তোমালোকৰ 1 নম্বৰ প্ৰশ্ন যথেষ্ট আহে তোমালোকে জানা তোমালোকৰ যেটো 90 নম্বৰৰ ভিতৰত 45 মাৰ্কছে তোমালোকৰ এমসিকিউ আহে অৰ্থাৎ 1 নম্বৰ প্ৰশ্ন আহে সো তোমালোকে 1 নম্বৰ প্ৰশ্নৰ ওপৰত গুৰুত্ব দিব লাগিব মই গতি বিষয়ে পাঠটো কেইটামান এমসিকিউ অৰ্থাৎ 1 নম্বৰ প্ৰশ্ন লৈ আহিছো তোমালোকে ভালদৰে চাবা গতি কাক বোলে ইয়াৰ উত্তৰটো চাও যে তেনেহলে বস্তু এটা সময়ৰ সাপেক্ষে স্থান সলনি কৰিলে তাৰ গতি হোৱা বুলি কোৱা হয় হৰণ বুলিলে কি বুজা বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থাৰ মাজৰ ন্যূনতম দূৰত্বক হৰণ বুলি কোৱা হয় হৰণৰ মান শূন্য হ'ব পাৰে নে হৰণৰ মান শূন্য হ'ব পাৰে মটৰ গাড়ীবোৰ অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম কি ইয়াৰ উত্তৰটো হৈছে অডোমিটাৰ সুষম গতি কাক বোলে কোনো বস্তু সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিলে সুষম গতি বোলা হয় দ্ৰুতি কাক বোলে বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্বৰ যোগফল দ্ৰুতি ছাত্ৰসকল অলপমান ব্যাকৰণ চানটো পাব পৰা কাৰণ বৰষুণ দি আছে 7 নম্বৰটো হৈছে দ্ৰুতিৰ এছআই একক কি ইয়াৰ এছআই একক হৈছে মিটাৰ প্ৰতি সেকেন্ড আৰু আমাৰ যেটো অনলাইন ক্লাছ আছে অনলাইন ক্লাছৰ এবিলা কৰা হৈছে তোমালোকৰ যদি অনলাইন ক্লাছ লব বিচাৰে তোমরা ভিডিওটো লাষ্টলৈকে চাবা ভিডিও লাষ্টত তোমালোকৰ এইটো দিয়া আছে তোমালোকে চাই লবা নেক্সট হৈছে 8 নম্বৰটো গড় দ্ৰুতিৰ সূত্ৰটো লিখা গড় দ্ৰুতি অতিক্ৰম কৰা মুঠ দূৰত্ব ডিভাইডেড বাই অতিবাহিত মুঠ সময় বেগ কাক বোলে গতিশীল বস্তু এটা নিৰ্দিষ্ট দিশৰ দ্ৰুতিক বেগ বোলে বেগৰ এছআই একক কি বেগৰ এছআই একক মিটাৰ পাৰ সেকেন্ড সুষমভাৱে গতিশীল বস্তু এটা গতিপথ কেনেকুৱা হয় ইয়াৰ উত্তৰটো হৈছে সৰলৰৈখিক বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখক কি বোলা হয় ইয়াৰ উত্তৰ হৈছে ত্বৰণ গতি বিষয়ক সমীকৰণ কেইটা তিনিটা হৈছে গতি বিষয়ক সমীকৰণ তাৰ পিছত নেক্সট হৈছে 14 নম্বৰটো আছে যে বস্তু এটাই 14 নম্বৰটো বস্তু এটাই 16 মিটাৰ দূৰত্ব 4 সেকেন্ডত আৰু তাৰ পিছত 6 মিটাৰ দূৰত্ব 2 সেকেন্ডত অতিক্ৰম কৰে বস্তুটোৰ গড় দ্ৰুতি কিমান হ'ব ইয়াৰ উত্তৰ হৈছে 5.33 মিটাৰ পাৰ সেকেন্ড মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা ছাত্ৰ-ছাত্ৰীসকল তোমালোক ক্লাছ 9ত যেটিকে তোমালোকে ভালদৰে পঢ়া শুনা কৰিবই লাগিব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ম্যাথছ আৰু সায়েন্স টান পোৱা নেকি লগতে ইংলিশ গ্ৰামাৰটো থাকিলে গতিকে যদি টান পোৱা তেনেহলে কোনো ধৰণৰ চিন্তা কৰিব নালাগে ছাত্ৰ-ছাত্ৰীসকল অফলাইন টিউচন কৰা আমাৰ দৰে মধ্যবিত্ত ছাত্ৰ-ছাত্ৰীসকলৰ বহুত অসুবিধা কাৰণ এমাহতেই 12 দিন তাতো লাগে 4-5 টকা গতি আমাৰ দিয়াটো একেবাৰে ইম্পসিবল হৈ পৰে কিন্তু আমি তো পঢ়িবই লাগিব এই কাৰণে বহু অসুবিধা কৰি গাৰ্জেনে তোমালোকক টিউচন দিয়ে কিন্তু এতিয়া তোমালোকৰ টিউচনৰ বাবে ইমান পইচাৰ প্ৰয়োজন নাই তোমালোক অনলাইন মাধ্যমত টিউচন কৰিব পাৰিবা 49 টকাত মাত্ৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে তোমালোকে 4 মাহৰ কাৰণে পেমেন্ট কৰিব লাগিব মাত্ৰ 200 টকা নোটছখিনি তোমালোকক দিয়া হ'ব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে অধিক জানিবৰ বাবে যেটো WhatsApp নম্বৰ স্ক্ৰীনত দেখা পাইছা হেতু SMS কৰক কিছুমানে কোৱা পৰা 49 টকা পোৱা নেকি যদি ভুৱা হৈছে তেনেহলে মই তোমালোকক WhatsApp দিয়া কৰিবা স্ক্ৰীনশ্বট পৰ্যন্ত দিম কাৰণ 120 জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে গ্ৰুপত বৰ্তমান জয়েন হৈ অনলাইন ক্লাছ কৰি আছে ছাত্ৰ-ছাত্ৰীসকল অধিক জানিবৰ বাবে WhatsApp নম্বৰ SMS কৰক নাইবা ফোন কৰি আপুনি বা তুমি জানি লোৱা ঠিক আছে বাই